প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকে শুনি আছে ভৰ্তৃহৰি শতকৰ নীতি শ্লোক। আজিও আমি ভৰ্তৃহৰি শতকৰে কেইটামান নীতি শ্লোক আবৃত্তি কৰিম আৰু সেইবিলাকৰ অসমীয়া অৰ্থ ভাঙনি কৰি শুনাম। আপোনালোকে অনুগ্ৰহ কৰি মনোযোগেৰে শ্ৰৱণ কৰক। শ্ৰোত্ৰং শ্ৰুতেনৈব নকুণ্ডলেন দানেন পানীৰ নতুকংকনেন বিভাতি কায়ঃ করুণাপৰাণং পৰোপকাৰৈৰ নতু চন্দনেন। কৰ্ণ শোভিত হয় শাস্ত্ৰ শ্ৰৱণৰ দ্বাৰা, কুণ্ডলৰ দ্বাৰা নহয়। হস্ত শুৱনি হয় দানৰ দ্বাৰা, কংকনেৰে নহয়। দয়ালু পুৰুষৰ শৰীৰ পৰোপকাৰৰ দ্বাৰাহে শোভিত হয়, চন্দন লেপনৰ দ্বাৰা নহয়। পাপাত নিবাৰয়তি যোজয়তে হিতায় গুহ্যং নিগুহতি গুণান প্ৰকটি কৰোতি আপদগতং চ নজহাতি দদাতি কালে সন্মিত্ত লক্ষণমিদম প্ৰবদন্তি সন্তঃ। প্ৰকৃত বন্ধু সেইজন যিজনে নিজৰ মিত্ৰক দুষ্কৰ্ম আচৰণৰ পৰা আঁতৰাই ৰাখি মংগলজনক কৰ্মত লিপ্ত কৰায়। তেওঁৰ দুৰ্গুণবিলাক গোপনে ৰাখি সুগুণবিলাক প্ৰকাশ কৰে। সংকট কালত সংগ নেৰে আৰু প্ৰয়োজন হ'লে সকলো প্ৰকাৰে সহায় কৰে। এয়া সাধু লোকৰ কথা। ছিন্নোপি ৰোহতি তৰু ক্ষীণো অপ্পু পচীয়তে পুনঃ চন্দ্ৰঃ ইতি বিমৃশন্তঃ সন্তঃ সংতপ্পন্তে নদুঃখেষু। গছ কটাৰ পিছতো যেনেদৰে পুনঃ বাঢ়ি যায়, ক্ষীণ হৈ চন্দ্ৰও যেনেদৰে পুনঃ বাঢ়িবলৈ ধৰে, তেনেদৰে সৎলোকেও দুখৰ কালত ব্যথিত নহয়। পদ্মাকৰং দিনকৰো বিকশী কৰোতি ছন্দো বিকাশয়তি কৈৰৱ চক্ৰবালম নাভ্যৰ্থিতো জলধৰোপি জলং দদাতি সন্তঃ স্বয়ং পৰহিতে ভীতাভিয়োগঃ। নিবিচৰাকৈয়ে সূৰ্যই পদুম ফুলায়, বিনা যাচনাই চন্দ্ৰই ভেটফুল বিকশিত কৰে, নোখোজাকৈয়ে মেঘে জলদান কৰে। তেনেদৰে সাধু পুৰুষেও স্বয়ং প্ৰণোদিতভাৱে পৰৰ হিতকৰ কৰ্ম কৰে। তৃষ্ণাং ছিন্ধি ভজ ক্ষমা জহি মদং পাপে ৰতিং মা কৃথাঃ সত্যং ব্রূহি অনুয়াহি সাধু পদবীং সেবস্ব বিদ্যজ্জনম মান্যান মানয় বিদিশোপ্যনুনয় প্রখ্যাপয় প্রশ্রয়ম কীর্তিং পালয় দুঃখিতে কুরু দয়াম এতচ্ছতাং চেষ্টিতম। লোভ পৰিত্যাগ, ক্ষমাত শৰণ, অহংকাৰ ত্যাগ, পাপত ৰতন হোৱা, সত্য কথন, সৎপথত চলা, বিদ্বান লোকৰ সেৱা, জ্যেষ্ঠজনক সন্মান, শত্ৰুকো ভাল ব্যৱহাৰ, যশস্যাৰ ৰক্ষা, দুখী লোকক দয়া কৰা, এনেবোৰ কৰ্ম কৰা লোকহে সজ্জন হোৱাৰ অধিকাৰী। অৰ্থাৎ এইবিলাক সৎলোকৰ কৰ্ম। মনসী বচসী কায়ে পুণ্য পীয়ূষপূৰ্ণা ত্ৰিভুৱনমুপকাৰ শ্ৰেণীভিঃ প্ৰীণয়ন্তঃ পৰগুণ পৰমানুন পৰ্বতী কৃত্য নিত্যম নিজ হৃদি বিকশন্তঃ সন্তি সন্তঃ কিয়ন্তঃ। যাৰ মন, বাণী আৰু শৰীৰ পুণ্যৰূপী অমৃতৰ দ্বাৰা পৰিপূৰ্ণ, যিজনে পৰোপকাৰৰ দ্বাৰা তিনিও লোককে সন্তুষ্ট কৰিছে, আনৰ অল্প গুণক যিজনে পৰ্বতাকাৰ কৰি প্ৰসন্ন হৈছে, এনে সৎলোক কিমানজন আছে। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰাণিত কৰক। ধন্যবাদ।